পশ্চিমবঙ্গ সরকার হাই 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 মমতা ব্যানার্জি হাই 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 মমতা ব্যানার্জি হাই ইন্ডিয়া ফাঁসি দিয়া জাস্টিস 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 উই ওয়ান্ট জাস্টিস 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 নারী নির্যাতন বন্ধ করো নারী নির্যাতন নেমসু জিন্দাবাদ 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 নেমসু জিন্দাবাদ 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 মমতা ধর্ষণকারী ফাঁসি দিও ফাঁসি দিও ফাঁসি দিও ধর্ষণকারী ফাঁসি দিও ফাঁসি দিও ফাঁসি দিও we want justice 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 we want justice 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 হাই 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 মমতা ব্যানার্জি হাই 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 মমতা ব্যানার্জি কাম নাই মমতা ব্যানার্জি কাম নাই we want justice 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 slow justice 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 ধর্ষণকারী ফাঁসি দিও ফাঁসি দিও ধর্ষণকারী বন্ধ করো we want justice 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 we want justice 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 হয় বর্তমানে আপোনালোকক নিউজত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি উত্তৰ পূৰ্বাঞ্চল সংঘালকৰ ছাত্ৰ অঞ্চলকে নেমছো আঞ্চলিক সমিতি দৰং জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ যে যোৱা বিগত কেইদিনমান হ'ল পশ্চিমবংগত RGKG হাস্পতালত মমিতা নাথৰ যি ছোৱালীক পশ্চিমবংগত এই পাকুকেইটা এই ছোৱালীজনক ধৰ্ষণ কৰিছিল। আমি নেমচুৰ পৰা ধিক্কাৰ জনাইছোঁ। এনেকুৱা কাপুৰুষেৰে ধৰ্ষণ কৰিছে আৰু পশ্চিমবংগৰ যি মুখ্যমন্ত্ৰী তেখেত এজন ছোৱালীও মানে তেখেত এই মুখ্যমন্ত্ৰী এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই। আমি দৰং নেমচুৰ পৰা দাবী জনাইছোঁ যে অতি সোনকালে এই দুষ্ট চক্ৰকেইটা ধৰি ফাঁচি কাটক দিব লাগে। আপোনালোকে গম পাইছে যে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু দৰং জিলা সমিতিৰ উদ্যোগত বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত যোৱা কেইবাদিনৰ পৰা যে আমি এটা সংবাদ মাধ্যমৰ যোগে মৌমিতা দেৱনাথ নামৰ যি চিকিৎসক মহিলা চিকিৎসক ধৰ্ষণ কৰিছিল সেই ধৰ্ষণকাৰীসকলৰ ফাঁচীৰ দাবীত আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা আজি ৰাজপথত ওলাই আহিছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে এই ধৰ্ষণ কাৰ্যৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকক অতি সোনকালে আইনৰ আওতাত আনিব লাগে আৰু ৰাজহুৱাভাৱে তেখেতক ফাঁচি বা তেখেতক ৰাজহুৱাভাৱে যিটো আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা কথা ইতিমধ্যে আপোনালোকক জনাই থওঁ যে এই ধৰ্ষণ কাৰ্য অকল আজিয়ে নহয়, আজি প্ৰায় 2002 চনত বিলকিছ ভানু নামৰ যিজন মহিলাক মুছলমান মহিলাক ধৰ্ষণ কৰা হৈছিলে, তাই যদি আজি ন্যায্য পালে হয়, তাই যদি আজি ন্যায় পালে হয়, আজি মমিতা দেৱনাথে কিন্তু এই ধৰ্ষণ কাৰ্যৰ বলি হ'ব নোৱাৰিলে হয়। তাই ন্যায় নোপোৱাৰ কাৰণে হতুৱা ধৰ্ষণকাৰীয়ে সুযোগ সুবিধা লৈ বিভিন্ন সময়ত বিভিন্ন নাৰীসকলক এই ধৰ্ষণ কাৰ্য অব্যাহত ৰাখিছে। আৰু এটা কথা আজি আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে ইতিমধ্যে আমাৰ জিলা সমিতিৰ সভাপতি মহোদয়ে কৈছে যে পশ্চিমবংগৰ যি চৰকাৰ নাৰী তেখেতে মুখ্যমন্ত্ৰী হয় কিন্তু নাৰী সুৰক্ষাত ব্যৰ্থ হৈছে। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰিছোঁ। অন্যথাই আমি ৰাজপথত আমি সাংবিধানিক হিচাপে আৰু এই সংগ্ৰাম আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম। প্ৰশাসনক কি ক'ব? প্ৰশাসনক যিহেতু প্ৰশাসনে এতিয়ালৈকে নিমাত হৈ আছে, পশ্চিমবংগৰ প্ৰশাসনক অনুৰোধ জনাম বা আমাৰ দাবী তেওঁলোকে যাতে অতি সোনকালে যাতে এই মমিতা দেৱনাথৰ যিসকল ধৰ্ষণকাৰী নিকৃষ্ট প্ৰাখণ্ডকেইটাক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক ৰাজহুৱাভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে, যাতে আৰু কোনো ছোৱালীয়ে যাতে বা কোনো নাৰীয়ে যাতে ধৰ্ষণৰ বলি হ'ব নোৱাৰে।